নমস্কাৰ ইতিমধ্যে আপোনালোকে গম পাইছে যে তৃতীয় আৰু চতুৰ্থ বৰ্গৰ কৰ্মচাৰীৰ কাৰণে খুব সোনকালে পৰীক্ষা অনুষ্ঠিত হ'ব মই অলপ আগত পাইছিলো ফেসবুকত ভাবিলো আপোনালোকলৈ আগবঢ়াই দিওঁ তৃতীয় শাখা যি পোষ্ট হেতু হৈছে ড্ৰাইভাৰ পোষ্ট বুলি লিখা আছে অৰ্হতা কিমান লাগিব হনক হেতু হৈছে মেট্ৰিক উত্তীৰ্ণ মুঠ প্ৰশ্ন আহিব 150 আৰু মুঠ নম্বৰো হ'ব 150 অৰ্থাৎ এটা প্ৰশ্নৰ বিপৰীতে 1 নম্বৰকে থাকিব আৰু কি বিষয়ৰ ওপৰত আহিব আৰু কোনটো বিষয়ৰ ওপৰত কিমান নম্বৰ আহিব আপোনালোকে শুনি যাব সমাজ বিজ্ঞান তাত আহিব 20 মানে যেটো সোশ্যাল সায়েন্স বুলি আমি কওঁ সাধাৰণ জ্ঞান জেনাৰেল নলেজ তাত আহিব 30 মেন্টাল এবিলিটি টেষ্ট তাত আহিব 20 আৰু গণিত বা অংক বিষয়ত আহিব 30 আৰু জেনাৰেল ইংলিশ তাত আহিব 30 আৰু পথ পৰিবহনৰ ওপৰত আহিব 20 এইবাৰ কিন্তু এটা নেগেটিভ মাৰ্কিংৰ ব্যৱস্থা ইয়াত ৰখা হৈছে যদি আপুনি 4টা প্ৰশ্নৰ ভুল উত্তৰ লিখে তেতিয়াহলে আপোনাৰ 1 নম্বৰ যাব অৰ্থাৎ এটা অশুদ্ধ উত্তৰৰ বাবদ আপোনাৰ 0.25 নম্বৰ গৈ যাব যদি এটাত 0.25 হয় তেতিয়াহলে 4টাত আপোনাৰ 1 হ'ব গতিকে আপুনি যদি 4টা প্ৰশ্নৰ উত্তৰ ভুল কৰে তেতিয়াহলে 1 নম্বৰ আপোনাৰ মানে আপুনি যেটো নম্বৰ পাব তাৰ পৰা 1 নম্বৰ কিন্তু আপোনাৰ মাইনাস হ'ব চতুৰ্থ বৰ্গৰ দুটা শাখাত হ'ব লিখিত পৰীক্ষা মুঠ নম্বৰ থাকিব 135 পৰীক্ষাৰ সময় হ'ব 2.5 ঘণ্টা আৰু প্ৰতিটো প্ৰশ্নত থাকিব 1 নম্বৰ প্ৰথম শ্ৰেণীৰ পৰ্যায়ত থাকিব আপোনাৰ পাঠ্যক্ৰম অষ্টম শ্ৰেণীৰ পৰ্যায়ৰ আৰু দ্বিতীয়ত থাকিব দশম শ্ৰেণীৰ পৰ্যায়ৰ গম পালে না কথাটো মানে চতুৰ্থ বৰ্গৰ যে দুটা শাখাত হ'ব প্ৰথম শ্ৰেণীৰ যেটো চতুৰ্থ বৰ্গৰ পাঠ্যক্ৰম হ'ব হেতু হৈছে অষ্টম শ্ৰেণীৰ পৰ্যায়লৈকে থাকিব আৰু যেটো দ্বিতীয় শাখা হ'ব তাত থাকিব পাঠ্যক্ৰম দশম শ্ৰেণীৰ পৰ্যায়ৰ মানে দশম শ্ৰেণীলৈকে হে পাঠ্যক্ৰম থাকিব আৰু ইয়াতে লিখা আছে অসমীয়া হিন্দী বাঙালী ইংৰাজী বড়ো ভাষাত থাকিব প্ৰশ্ন কাকত বিষয় ইংৰাজী সমাজ অধ্যয়ন গণিত আৰু সাধাৰণ জ্ঞান আকৌ কৈ দিছো যে প্ৰশ্ন কাকতৰ মাধ্যম কি হ'ব প্ৰশ্ন কাকতৰ মাধ্যম হ'ব অসমীয়া হিন্দী বাঙালী ইংৰাজী বড়ো ভাষা এইকেইটা ভাষাত প্ৰশ্ন কাকত থাকিব আৰু বিষয়কেইটা কি হ'ব ইংৰাজী সমাজ অধ্যয়ন গণিত আৰু সাধাৰণ জ্ঞান ইয়াতো ঠিক তেনেকৈ এটা ভুল প্ৰশ্নৰ মানে প্ৰশ্নৰ এটা ভুল উত্তৰত 0.25 নম্বৰ কটা যাব ইয়াতো যদি মানে আপুনি 4টা প্ৰশ্ন উত্তৰ ভুল কৰে তেতিয়াহলে আপুনি পাবলগীয়া নম্বৰৰ পৰা বা আপোনাৰ প্ৰাপ্ত নম্বৰৰ পৰা 1 নম্বৰ মাইনাস হ'ব এইখিনি তথ্য মই পাইছিলো আৰু সেই কাৰণে ভাবিলো আপোনালোকলৈ আগবঢ়াই দিওঁ ধন্যবাদ